मीनक मत्स्य कूर्म वराह गरुड़ नागगंड खट्व पेरुक असंयुता हस्तानां अष्टाविंशतिर्विहिता. ओके, वेरी गुड. ना संयुक्त हस्ता. নমস্কাৰ, আমাৰ নতুন অনুষ্ঠান কথা বাৰ্তা. আজি কথা বাৰ্তা অনুষ্ঠান অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট শিক্ষাবিদ তথা ভাৰতনাট্যমৰ প্ৰশিক্ষক আচোন তেওৰে চিনাকি হওঁ. বাইদেউ আপোনাৰ পৰিচয় দিয়কচোন. হয়, নমস্কাৰ. মোৰ নাম ডক্টৰ যশোধৰা বৰা আৰু মোৰ ডান্সৰ ইনষ্টিটিউট আছে সৰোজা নাট্যালয়া. আৰু লগতে মই হিন্দীৰো মই শিক্ষক হয়. মই ডিমৰীয়া কলেজত এজ এছিষ্টেণ্ট প্ৰফেচৰ চাকৰি কৰি আছোঁ. বাইদেউ আপোনাৰ কলেজৰ হিন্দী বক্তা হয়, তাৰ মাজতো আপুনি এখন নগাঁও এখন প্ৰতিষ্ঠানত আপুনি প্ৰশিক্ষণ দি আছে. অসুবিধা নহয় নেকি আপোনাৰ? অসুবিধা হয়, কিন্তু মানে ধৰক মই ভাল পাওঁ ন কৰি পেলাই. চ' সেইটো কাৰণে মই নিজে মেনেজ কৰোঁ, যিহেতু মই এইটো বস্তু ভাল পাওঁ আৰু সৰুৰ পৰা মই কৰি আছোঁ. আৰু আমি মানে এইখিনি বস্তু মই যেতিয়া 6 বছৰ আছিলোঁ তেতিয়া মই শিকা ডান্সটো. চ' সেইটো কাৰণে এনেকুৱা নহয় যে মই শিকি পেলাই আফটাৰ 10 years 15 years মই এৰি দিম, তেতিয়াতো মোৰ আধৰুৱা হৈ যাব ন. আৰু এইটো ধৰক যদিও মই শিকাই আছোঁ, মই ষ্টিল আই এম লাৰ্ণিং. মই নিজেও শিকি আছোঁ. মানে মই ষ্টুডেণ্টছৰ লগত যেতিয়া মই নিজে কৰোঁ, সিহঁতক শিকাওঁ, তেতিয়া মই বহুত ৰিচাৰ্চ কৰোঁ. তেতিয়া ৰিচাৰ্চ কৰোঁ, আমি কিতাপ পঢ়িব লাগে, আমি যোনবোৰ শাস্ত্ৰ আছে সেইবোৰ পঢ়িব লাগে, আমি নিজে কোৰিঅ'গ্ৰাফ কৰিব লাগে, তাল ৰাগ চব বস্তু চাব লাগে. এই গোটেই প্ৰচেছটোত আমি বহুত বস্তু শিকোঁ মানে. চ' যিহেতু লাৰ্ণিং পিৰিয়ডটো কণ্টিনিউ হৈ থাকে, সেইটো কাৰণে মানে ধৰক এজন টিচাৰে মানে যেতিয়া এজন ষ্টুডেণ্টক কিবা শিকায়, নিজেও মানে সেই গ্ৰ'থটো মানে টিচিঙৰ গ্ৰ'থ বা লাৰ্ণিঙৰ গ্ৰ'থটো হৈ থাকে লগত. আপুনি নগাঁৱত আপুনি ক'ত শিকাই আছে বৰ্তমান? মোৰ ইয়াতে পলিটেকনিকৰ ওচৰত আছে এখন মানে ইনষ্টিটিউট সৰোজা নাট্যালয় বুলি. তাতে মই 2014 এষ্টাব্লিছ কৰা. চ' এতিয়া তাতে ডান্স শিকাই আছোঁ. কিমান গৰাকী আপোনাৰ প্ৰশিক্ষক ছাত্ৰী আছে আপোনাৰ? মোৰতো এভৰি ইয়েৰ ল'ৰা ছোৱালী আহে, পাছ আউট হৈ যায়. এতিয়া বৰ্তমান 25 গৰাকী আছে. 25-30 মানে ভিতৰত. নহয়, আমাৰতো বেচিক আপুনি 5 years শিকিবই লাগিব ফাৰ্ষ্ট পৰীক্ষা দিবলৈ প্ৰথমা. কিয় কাৰণে ধৰক এইটো গ্ৰেজুৱেশ্যনৰ লগত ন, আমাৰ এইটো ভাতখান্দি ইউনিভাৰ্চিটিৰ লগত, ভাতখান্দি লক্ষ্ণৌ বিদ্যাপীঠ যোনটো লক্ষ্ণৌৰ পৰা যোনটো হয় পৰীক্ষা. আপুনি এতিয়া সৰুকৈ ছাপ'জ ক্লাছ 1ৰ বাচ্ছা এটাই শিকিছে, বাচ্ছাটোৰ ছাপ'জ 6 বছৰ হৈছে, তেওঁতো লিখিব নোৱাৰিব ন. আমাৰ যোনটো ধৰক মানে লিখাখিনিও আছে, আমাৰ 100 marks লিখিব লাগিব, থিয়ৰী হয়. আপুনি যেতিয়া মানে লিখিবলৈ পাৰিব 100 marksৰ পেপাৰখন, তেতিয়া আপুনি এলিজিবল হ'ব. প্ৰেক্টিকেলো পেপাৰ আছে আৰু থিয়ৰীও আছে. আপোনাৰ এই ক্ষেত্ৰত আপোনাৰ প্ৰতিটো ক্ষেত্ৰত আপোনাৰ যথেষ্ট সহায় কৰে, কি ক'ব? হয়, মানে মোৰতো ৰিচেণ্টলি বিয়া হৈছে, কিন্তু মই হেপ্পী যে তেওঁ মোক হেল্প কৰে. সেইটো কাৰণে হেল্প কৰে মানে মোক এই স্পেচটো দিছে যাতে মই ডান্সটো মানে ধৰক বিকজ ডেফিনেটলি চবে বিচাৰে ন যে মই নতুনকৈ বিয়া হৈছোঁ, মই তেওঁৰ ঘৰত থাকোঁ বা হেৰি থাকোঁ. মোক কেতিয়াও এনেকুৱা অসুবিধা দিয়া নাই যে ধৰক মই মানে মোৰ ইনলজৰ তাতেই মই থাকিম. এতিয়াও আমাৰ ভেকেশ্যন চলি আছে, কিন্তু মই ডান্সৰ ইয়াত কাম কৰি আছোঁ. তেওঁৰ নিজৰ ঘৰত আছে, আমি অহা যোৱা কৰোঁ. মই তাতে গৈছোঁ, ৰিচেণ্টলি গৈ আহিছোঁ, তেওঁ আমাৰ ইয়াত আহি পেলাই থাকে. কিন্তু মানে সেই স্পেচটো দিয়া বহুত দৰকাৰ, বিকজ তেওঁ নিজে জব কৰে, আমি একেলগেই কাম কৰোঁ ছেইম কলেজত. চ' তেওঁ বস্তুখিনি মেবি চাগে বুজি পায়. আৰু ধৰক যিমান মোৰ মানে এপাৰ্ট ফ্ৰম ডান্স আমাৰ বহুত বস্তু থাকে, যেনেকৈ ধৰক পোষ্টাৰ মেকিং হওক বা ধৰক ইনভাইটৰ কাম বা প্ৰি প্ৰডাকশ্যন যোনবোৰ কাম থাকে. চ' তেওঁ জড়িত, মোৰ দেউতাও জড়িত পূৰা প্ৰি প্ৰডাকশ্যন কামত. আৰু মোৰ ভণ্টিও বহুত হেল্প কৰে, তাইও ডান্স কৰে, ভণ্টিও ডান্স শিকে. আপোনাৰ পৰিয়ালটো সদায় সানিছিল কি ক'ব এই ক্ষেত্ৰত? আপোনাৰ জন্ম কোৱা হৈছে? হয়, মোৰ একচুৱেলি মা মানে যদিও মায়ে প্ৰফেশ্যনেলি একো ডান্স তেনেকৈ শিকা নাই, কিন্তু মাৰ মানে বহুত আগ্ৰহ আছিলে ডান্সৰ ক্ষেত্ৰত, আৰু মায়ে মানে মোক আগবঢ়াই লৈ গৈছিলে. মোৰ মা BSNL জব কৰিছিল. যদিও মায়ে জব কৰিছিল, মায়ে মানে মেক চিয়'ৰ যে মই ডান্স, আমি ধৰক স্কুলৰ পৰা গৈ পেলাই ডান্স ক্লাছ কৰোঁ, তাৰপিছত আকৌ মোক ডান্স ক্লাছ লৈ যাব. চ' ৰাতি মানে আমি সদায় মানে এভৰি ডে মানে ইটছ মেণ্ডেটৰী, আমি প্ৰেক্টিছ কৰিবই লাগিব ডান্স. এঘণ্টা হ'লেও মই মোৰ ভণ্টিয়ে ডান্স কৰিব লাগিব. চ' সেইটো ভালকৈ চাইছিলে. আৰু আজিকালি কি হয়, পেৰেণ্টছে মই দেখোঁ যে ইভেন মোৰ ক্লাছতো আছে, বহুত ষ্টুডেণ্টছে আহি পেলাই কৰে, কিন্তু মই কোনো পেৰেণ্টছক, বহুত কম পেৰেণ্টছ আছে যোনে আহি পেলাই বহি পেলাই চায়.
কিন্তু মোৰ মা যদিও জব কৰে আহি পেলাই প্ৰপাৰ আফটাৰ 5 তেওঁ আমাৰ লগত থাকিব, আমাৰ প্ৰেক্টিচ চাব 8টালৈকে, 8টা 9টালৈকে, তাৰপিছত ঘৰলৈ যায়, অলপ আমি 1 ঘণ্টা 2 ঘণ্টা পঢ়োঁ, তাৰপিছত আমি ভাত খাওঁ। চ' আমাৰ ডেইলি ৰুটিনে সেইটো আছিলে। চ' পেৰেণ্টছৰ ইনভলভমেণ্ট বহুত দৰকাৰ, বিকজ এজন যেতিয়া যেতিয়া বাচ্ছা সিটো একো নাজানে, সৰু বাচ্ছা এটা ন, চ' সেই পেৰেণ্টছে ক'ব লাগিব যে কোনটো ৰাইট কোনটো ৰং, সেই ইনভলভমেণ্টটো লাগিব। বাইদেউ আগন্তুক আপোনাৰ পৰিকল্পনা কি আৰু ভাৰতনাট্যম আপুনি নগাঁও কোন স্থানত প্ৰদৰ্শন কৰা হৈছে আপোনাৰ? মই একচুৱেলি ইয়াতে আৰেংগেট্ৰম কৰিলোঁ 2005ত। আৰেংগেট্ৰমটো মানে আমাৰ গ্ৰেজুৱেশ্যন যোনটো, তাৰপিছত মই দিল্লী গুচি গ'লোঁ পঢ়িবলৈ। চ' তাতে মই মোৰ গুৰু ডক্টৰ সৰোজা বৈদ্যনাথন, তেওঁ পদ্মভূষণ এৱাৰ্ডী হয়, মই গুৰুজীৰ লগত আছিলোঁ। আৰু গুৰুজীৰ লগত মই দেশ বিদেশ বহুত জেগাতে পাৰফৰ্মেঞ্চ কৰিছোঁ, যেনেকৈ ধৰক ৰিগা বা মৰিচিয়াছ আৰু থাইলেণ্ড আৰু ষ্টকহোম, এনেকৈ কেইবাটা জেগাতো মই গুৰুজীৰ লগত আছোঁ। আৰু দিল্লীততো বহুত জেগাত কৰিছোঁ, দিল্লী চেন্নাই, ইণ্ডিয়াততো কৰিছোঁৱেই ধৰক, আৰু ইয়াত অসমতো এনেকৈ গুৱাহাটীত হওক, তেজপুৰ হওক বা আপাৰ আছাম হওক আমি কৰিছোঁৱেই। আৰু আগতে কি আছিলে, মই মানে BSNLত মোৰ মা জব কৰে ন, জব কৰিছিল। চ' আমাৰ এভৰি ইয়েৰ এটা কম্পিটিশ্যন হয়। চ' মই মানে সদায় মানে অল অভাৰ আছামত ফাৰ্ষ্ট প্ৰাইজ পাওঁ। সেইকাৰণে মই লাকিলি মানে মই কি হৈছিলে, মই নেশ্যনেল লেভেলত এভৰি ইয়েৰ মই যাব পাৰিছিলোঁ। সেই যে মই গ'লোঁ এভৰি ইয়েৰ, মই বহুত বস্তু শিকিলোঁ। তাত মানে ধৰক দেশৰ পৰা প্ৰত্যেকটো ষ্টেটৰ পৰা টপ ডান্সাৰ আহিব। চ' যেনেকৈ তেওঁলোকৰ লগত যেতিয়া মই কম্পিটিশ্যনত গ'লোঁ আৰু মই এৱাৰ্ডো পাইছোঁ, প্ৰত্যেক বছৰ নাই পোৱা, কিন্তু যোনকেইটা বছৰে পাইছোঁ বা নাই পোৱা তথাপিও বহুত বস্তু শিকিছোঁ তেওঁলোকৰ পৰা। সেইটো কাৰণে আই থিংক মোৰ এইটো প্লাছ পইণ্ট হয় যে মই বহুত সৰুতে মানে ধৰক মই পাৰফৰ্মেঞ্চ ষ্টেজত মই গ'লোঁ। আৰু নগাঁও বাহিৰতো আমাৰ অনুষ্ঠান কাম কৰিছে, হয়, ৰেছপন্স কেনেকুৱা পাইছে গুৱাহাটী ৰাইজৰ? ৰেছপন্সটো ভালেই আছে। মানে কি হৈছে, এটাতো হয় যে দিল্লী যিমান কালচাৰেলি ৰিচ, ইমানটোতো এনেকুৱা নহয় ধৰক আমাৰ ইয়াতে, তথাপিও কৰি আছে। কিন্তু মানে দিল্লীততো মই বহুত এনজয় কৰিছিলোঁ পাৰফৰ্মেঞ্চ কৰি পেলাই। তাত কোনো অডিয়েঞ্চৰ কোনো প্ৰব্লেম, অডিয়েঞ্চ থাকেই মানে। আপুনি ইণ্ডিয়া হেবিটেট চেণ্টাৰে হওক বা কামানিয়ে হওক, তাততো বহুত ডাঙৰ ডাঙৰ অডিটৰিয়াম ন। আৰু তাত মানে ইয়াতে মানে কি, আপুনি ধৰক অলপ কষ্ট কৰিব লাগে। আপুনি ধৰক অডিটৰিয়াম বুক কৰিছে, কিন্তু আপুনি অডিটৰিয়াম অকল বুক কৰিলে নহ'ব, আপুনি লগত লাইটৰ কথাও চাব লাগিব, আপুনি চাউণ্ডো চাব লাগিব। দিল্লীত এইবোৰ নাই, আপোনাৰ লাইট চাউণ্ড চব তাতে ফিক্স থাকে। আপুনি জাষ্ট গৈ পেলাই পে'মেণ্ট কৰিছে, আপুনি পাৰফৰ্মেঞ্চ কৰিব পাৰে। ইয়াতে আপুনি এফালৰ পৰা গোটেই ষ্টেজৰ ডেক'ৰেশ্যনটো আপুনি নিজে, আপোনাক খালি ষ্টেজটোহে দিব, এইবোৰ আপুনি চব চাব লাগিব, গম পাইছে? আৰু প্লাছ মানে ধৰক আমাৰ তাত মিউজিচিয়ানছ থাকে দিল্লীত কৰিলে, চ' আমি লাইভ প্ৰগ্ৰেম কৰিব পাৰোঁ। এতিয়া যদি মই নগাঁৱত কৰোঁ, মই ৰেকৰ্ডেড মিউজিকত কৰোঁ, কিয় কাৰণে মই যদি মিউজিচিয়ানছ মাতোঁ মই দিল্লীৰ পৰাই। চ' এই কালচাৰেল ডিফাৰেঞ্চখিনিতো আছে ধৰক, কিন্তু লাহে লাহে মই ভাবোঁ যে মানে শিকিছে চবেই। হয়, লগতে বাইদেউ আপোনাৰ ডিমৰি কলেজত আপুনি প্ৰবক্তা হয় হিন্দী বিভাগত, আৰু আপোনাৰ কলেজত কোনোবাই যদি সোধেনে আপোনাৰ বহুত ব্যস্ততা থাকে, তাৰ মাজত আপুনি? মই ডিমৰীয়া কলেজত অকল হিন্দীয়ে নপঢ়াওঁ, মই তাতে আমাৰ সৃজনী বুলি পাৰফৰ্মিং আৰ্ট ছ'চাইটি এটা আছে, মই তাৰে ফাউণ্ডাৰ হয়। চ' তাতো আমি ডান্সৰ মানে প্ৰশিক্ষণ দিওঁ। তাতে আমি ডান্স অকল ভৰতনাট্যমে নহয়, সত্ৰীয়াও আছে, ফ'ক ডান্সো আছে, মিউজিকো আছে, আমি এনেকৈ শিকাওঁ। আৰু মই তেজপুৰ ইউনিভাৰ্চিটিও যোনটো নৃত্যাংগন ডান্স ক্লাব বুলি, সেইটো এটা অফিচিয়েল ডান্স ক্লাব হয়, তাৰো ফাউণ্ডাৰ মই হয়। মই তেজপুৰ ইউনিভাৰ্চিটিত PhD কৰা। চ' তাতো আমি মানে প্ৰপাৰ মানে পাৰ্টিচিপেশ্যন আছে ষ্টুডেণ্টছৰ। যদি কোনোবা ইচ্ছুক ছাত্ৰীয়ে যদি আপোনাৰ নামভৰ্তি কৰিব বিচাৰে, তেতিয়া আপুনি যোগাযোগ নম্বৰটো জনাবচোন। হয়, আপোনালোকে ধৰক মোক ফোন কৰিলেই হ'ব, মই আপোনাক ফোন নাম্বাৰটো দি দিম, বা সৰোজা নাট্যালয়া, মোৰ নগাঁৱত আছে সৰোজা নাট্যালয়া পলিটেকনিকৰ ওচৰত। আৰু আপোনালোকে মোক ইনষ্টাগ্ৰাম ফেচবুকত ফ'ল' কৰিলেই হ'ব। আৰু আজি বহুত ব্যস্ততা বাইদেউ, শিক্ষকতা আছে, লগতে আপোনাৰ আজি কোৰ্চো আছে, তাৰ ব্যস্ততাৰ মাজত আজি আমাৰ চেনেলত বহুত মূল্যৱান সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেষত কি ক'ব আমাৰ চেনেলত মানে আজি উপস্থিত হয়? থেংক ইউ ছ' মাছ। আপোনালোক যে আহিছে ইয়াতে, আৰু মানে এই আগ্ৰহটো মোৰ ভাল লাগিছে। ইয়াতে ধৰক বহুত কম মানুহ আছে, মানে আছে যোন আছে এটা ছাইডটো থাকে যোনে মানে আৰ্ট ভাল পায়, কিন্তু ধৰক বহুত কম এনেকুৱা আছে যোনে মানে আৰ্টটো এপ্ৰিচিয়েট কৰে। মানে আমাৰ এইটো যোনটো আৰ্ট, এইটোতো এতিয়াৰ আৰ্ট নহয়, এইটো আমাৰ নিজৰ ইণ্ডিয়ান ট্ৰেডিশ্যন, যোনটো ক'বলৈ গ'লে অলমষ্ট 5000 years old, ঠিক আছে? যদি এতিয়া মই এনেকৈ শিকাই আছোঁ, মোৰ পিছত মোৰ ষ্টুডেণ্টছে শিকাব। চ' এই যে আমাৰ যোনটো এটা ট্ৰেডিশ্যন আমাৰ ইণ্ডিয়াৰ, সেইটো আমি লৈ পেলাই মানে আমি এইটো ধৰক প্ৰমোট কৰি আছোঁ, আমি প্ৰেক্টিছ কৰি আছোঁ। চ' আই
থিংক এইটো বহুত ভাল কথা আৰু আপোনালোকে ইমান আগ্ৰহ কৰি পেলাই আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকৰ চেনেল সংবাদ লহৰ তাকে মানে বেষ্ট উইচেছ থাকিলে আৰু যাতে আপোনালোকে আৰু এনেকৈ ভাল ভাল ইণ্টাৰভিউ লৈ থাকে स्वस्तिका लोला पुष्पपूजा उत्तांगा शिवलिंगा कटकावैतना कर्तरी स्वस्तिका शंकरा शंख चक्र सपूजा ডিমৰীয়াবাসীৰ বাবে সুখবৰ সোণাপুৰৰ তেতেলিয়াত মুকলি আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰ য'ত ৰোগীৰ বাবে উপলব্ধ ফাৰ্মাচী ডিজিটেল এক্সৰে ছুপাৰ স্পেচিয়েলিটি OPD ক্লিনিক ডে কেয়াৰ চেণ্টাৰ ECG 2D ইকো এণ্ডোস্কোপি হোল্টাৰ ষ্টাডি আল্ট্ৰাছাউণ্ড 2D 3D PFT TMT EEG বিশেষকৈ হৃদৰোগৰ সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰিব পৰা ব্যৱস্থা উপলব্ধ আদিত্য ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত উপলব্ধ উন্নতমানৰ মেচিন দৈনিক ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ অভিজ্ঞ চিকিৎসকে প্ৰদান কৰিব চিকিৎসা সেৱা উপস্থিত থাকিব বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগৰ চিকিৎসক যেনে মেডিচিন চাৰ্জাৰী গাইনী শিশুৰোগ বিভাগ আৰু অন্যান্য যোগাযোগৰ নম্বৰ 9365560093 অথবা 6002154585 অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্সৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080